ওম সরস্বতী মহাভাগে বিদ্যা কমলালোচনে বিশ্বরূপে বিশ্বলক্ষ্মী বিদ্যাং দেহি নমস্তুতে। এই মন্ত্ৰোচ্চাৰণেৰে আজি মুখৰিত হৈছে শিক্ষানুষ্ঠান। বাগদেৱীৰ বন্দনাৰে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ। মই এই মুহূৰ্তত নলবাৰীৰ MNCৰ যি দৃশ্য সেই দেখাব বিচাৰিছোঁ। মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ সুন্দৰ দৃশ্য মই ভিতৰ ভাগৰ দৃশ্য দেখাব বিচাৰিছোঁ। এই বালিকা মহাবিদ্যালয়ৰ ছাত্ৰীসকলে ইতিমধ্যে সুন্দৰকৈ সাজি পাৰি আহিছে আৰু বাগদেৱীৰ শ্ৰীচৰণত এপাহি ফুল দি তেওঁলোকৰ মনোকামনা পূৰণৰ কাৰণে সকলোৱে পুষ্পাঞ্জলি অৰ্পণ কৰিব বা নৈবেদ্য আগবঢ়াই সেৱা কৰিছে। আৰু সেই দৃশ্য দেখুৱাৰ কাৰণে আমি পোনে পোনে মণ্ডপৰ কাষলৈ যাব বিচাৰিছোঁ। এয়াই হৈছে মহেন্দ্ৰ নাৰায়ণ বালিকা মহাবিদ্যালয়ৰ পূজাৰ যি সুন্দৰ দৃশ্য। আৰু ইতিমধ্যে হোম যজ্ঞ প্ৰায় সমাপন হোৱাৰ দিশে সমাপন হওঁ হৈছে আৰু সকলোৱে আহি এইদৰে মা বাগদেৱীৰ সৰস্বতীৰ আশীষ গ্ৰহণ কৰিছে। আৰু এই মুহূৰ্তত মোৰ সহযোগী ৰাজুৱে দেখুৱাব, অকণমান যদি ভিতৰলৈ আহি দেখুৱাব পাৰে তেতিয়াহ'লে দেখুৱাব। এইদৰে ছাত্ৰীসকলে এই যে মাৰ সন্মুখত সৰস্বতী মাৰ সন্মুখত ধূপ দীপ নৈবেদ্য আগবঢ়াই তেওঁলোকৰ মনোকামনা পূৰণৰ কাৰণে সেৱা আগবঢ়াইছে। আৰু বৈদিক যি প্ৰথা সেই যি প্ৰথাৰে ইতিমধ্যে পূজা অৰ্চনা সমাপন প্ৰায় হোৱাৰ দিশে গতি কৰিছে, হোম যজ্ঞ সমাপন হোৱাৰ দিশে গতি কৰিছে। আমি বিদ্যালয়ৰ যিহেতু অধ্যক্ষাও আছে, কেইবাগৰাকী লোক আছে, আমি তেওঁলোকৰ কাষলৈ যাব বিচাৰিম। মই আপোনালোকৰ কাষলৈ আহিব বিচাৰিছোঁ। বৰ সুন্দৰকৈ যিহেতু পূজাভাগ আয়োজন কৰা দেখিবলৈ পোৱা গৈছে আৰু এক সুন্দৰ পৰিৱেশো বিৰাজ কৰাইছে, কি ক'ব? গোটেই আয়োজনখিনি সুন্দৰকৈ কৰিছে, চবেই আমি সন্তুষ্ট হৈছোঁ, ভাল লাগিছে। দেৱীৰ পূজা ভাগত অংশগ্ৰহণ কৰিব পাৰিলে ভাল লাগে, সদায় বছৰে কৰি থাকোঁ, আজিও আহিছোঁ, ভাল লাগিছে। নিশ্চয়কৈ সকলোৱে ভাল লাগে। মই যদি ছাত্ৰীসকলৰ কিছু মনোভাৱ জানিবৰ চেষ্টা কৰিম, মই তোমালোকৰ মনোভাৱ কিছু জানিব চেষ্টা কৰিম। যিহেতু আজি এটা আনন্দৰ দিন, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বহু আকাংক্ষিত এটা দিন। বাগদেৱীৰ শ্ৰীচৰণত সেৱা কৰি নিজৰ মনোকামনা পূৰণৰ কাৰণে এটা আশীষ গ্ৰহণ কৰা হয়, কি ক'বা? আজি সৰস্বতী পূজা, চব ল'ৰা ছোৱালী আহে আৰু মই মানে ষ্টুডেণ্ট ইয়াৰে আহিছোঁ মানে প্ৰতি বছৰ এইটো সৰস্বতী পূজাৰ দিনা আহোঁ, আমি ভাল লাগে সেইকাৰণে আহোঁ, মাৰ আশীৰ্বাদ ল'ব আহোঁ। ধন্যবাদ। নিশ্চয়কৈ এগৰাকী প্ৰাক্তন ছাত্ৰীৰ সুন্দৰকৈ তেওঁলোক ক'লে। মই যদি আৰু কিছু ছাত্ৰীৰ মনোভাৱ জানিবৰ কাৰণে চেষ্টা কৰিম। ভণ্টি, মই তোমালোকৰ কাষলৈ আহিব বিচাৰিছোঁ। আজি আচলতে তোমালোকৰ কাৰণে এটা সঁচাকৈ বৰ ভাল লগা দিন আৰু ইতিমধ্যে মাৰ পূজা অৰ্চনা চলি আছে, সেৱা কৰিলা, কি ক'বা? বহুত ভাল লাগিছে আজিৰ দিনটো, আমি সকলোৱে সেৱা কৰিলোঁ। নিশ্চয়কৈ মই পুনৰ যদি পূজাৰ দৃশ্য দেখুৱাব বিচাৰিম, আমাৰ সহযোগী ৰাজুৱে দেখুৱাব পূজাৰ দৃশ্য। মই ছাত্ৰীৰ কিছু কথা আৰু জানিব চেষ্টা কৰিম। মই তোমালোকৰ কাষলৈ আহিব বিচাৰিছোঁ, কি ক'বা? আজি সঁচাকৈ এটা ভাল লগা দিন। হয়, বহুত এক্সাইটমেণ্ট, বহুত ভাল লগা দিন আজি আমাৰ কাৰণে, আমাৰ ষ্টুডেণ্ট চবৰে কাৰণে। আজিৰ দিনটো বিশেষ দিন চবৰে। মা সৰস্বতীৰ আশীষ লৈ কিনে আমি সকলোৱে পঢ়া শুনাত ভাল হওক বুলি, সকলোৱে আগবাঢ়ি যাম বুলি সেয়াই আশা আমাৰ। পঢ়া শুনাত চব ভাল হওক, বিদ্যাৰ দেৱী সৰস্বতী, সেইখিনিয়ে ক'ব লগা আৰু বহুত এক্সাইটমেণ্ট।